ৰেপা দ্য অনলাইন ক্লাছ ফৰ অল সলিউশ্যনলৈ স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'ৰ সৈতে। এইটো ভিডিঅ'ত আমি আন এটা দৰকাৰী বিষয় সমাধান কৰিবলৈ শিকিম। এই বিষয়টো হৈছে ক্লাছ 8 অৰ্থাৎ অষ্টম শ্ৰেণীৰ গণিত কিতাপখনৰ অধ্যায় 6ৰ বৰ্গ আৰু বৰ্গমূল। বৰ্গ আৰু বৰ্গমূল গণিতৰ এটা গুৰুত্বপূৰ্ণ আৰু দৰকাৰী টপিক। গতিকে আহাচোন ছাত্ৰ-ছাত্ৰীসকল আমি এই বিষয়টো ভালদৰে জানি লওঁ। ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি অনুশীলনী 6.1ৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তাৰ আগতে আমি জানি ল'ব লাগিব বৰ্গ আৰু বৰ্গমূলনো কি? যিবোৰ সংখ্যাক কোনো সংখ্যাক বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি সেই সংখ্যাবোৰক বৰ্গ সংখ্যা বোলে। আৰু যিটো সংখ্যাৰ আমি বৰ্গ হিচাপে প্ৰকাশ কৰিলোঁ সেই মূল সংখ্যাটোক তাৰ বৰ্গমূল বুলি কোৱা হয়। আৰু এই বৰ্গ আৰু বৰ্গমূল আমি কেইটামান উদাহৰণ ইয়াতে আলোচনা কৰিম। আৰু উদাহৰণ আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। এই উদাহৰণকেইটাৰ জৰিয়তে আমি তোমালোকক ইয়াতে বুজাই দিম। তো আহাচোন ছাত্ৰ-ছাত্ৰীসকল উদাহৰণকেইটা চাই লওঁ। যাবা ইয়াতে চোৱা লিখি দিছোঁ বৰ্গমূল আৰু ইয়াত আমি কি বনাম বৰ্গ বনাম বৰ্গ। তো ইয়াৰ পৰা পাই যাবা যেনেকৈ আমাৰ আছে ধৰি লৈছোঁ আমি 0 লিখিলোঁ। পূৰ্ণ সংখ্যা প্ৰথম পূৰ্ণ সংখ্যাৰ প্ৰথমটো অংক হয় 0, তো অৰ্থাৎ 0। তো শূন্যৰ আমি যদি দুবাৰ পূৰণ কৰি দিওঁ, শূন্যৰে শূন্যক যদি আমি পূৰণ কৰি দিওঁ, 0 0 গুণ কিমান হ'ব? 0 হ'ব। তেতিয়া ইয়াৰে বৰ্গটো কি পালোঁ আমি? 0ই পালোঁ। তাৰপিছত ইয়াতে আৰু তাৰ পিছৰটো অংক কি আছে? 1 তো 1ক যদি আমি 1ৰে ইনটু কৰি দিওঁ অৰ্থাৎ পূৰণ কৰি দিওঁ, তেতিয়া আমি কি পাই যাম? 1 পাই যাম। তো এইটো কি হৈ যাব? এই 1ৰ অৰ্থাৎ 1ৰ বৰ্গটো কি হৈ যাব? 1ই হৈ যাব। ঠিক তেনেদৰে আমাৰ পৰৱৰ্তী অংকটো আছে 2 অৰ্থাৎ 2। তো আমি যদি 2ক 2ৰেই পূৰণ কৰোঁ তেতিয়া আমি কি পাই যাম? 4 অৰ্থাৎ 4। তো এইটো হৈ যাব 2ৰ বৰ্গ অৰ্থাৎ 4টো হ'ব বৰ্গ আৰু 2 যি সংখ্যা নিজৰে পূৰণ কৰি বনাইছিলোঁ, যিটো সংখ্যাৰ পৰা আমি বৰ্গটো বনাইছোঁ সেই সংখ্যাটোক আমি বৰ্গমূল বুলি ক'ম। মূল অৰ্থাৎ মূল বস্তুটো যিটো আছিলে মূল অংকটোক সেইটোক বৰ্গমূল বুলি কয়, বৰ্গমূল। ঠিক আছে। তাৰ পৰৱৰ্তী আমি 3 পাম। তো 3ৰে পূৰণ কৰিলে কিমান হৈ যাব? 9 হৈ যাব। তাৰপিছত আমি 4 পাম। তো 4ক 4ৰে পূৰণ কৰিলে কিমান হৈ যাব? 16 হৈ যাব। ঠিক আছে। তাৰপিছত আমি 5 পাম। 5ক 5ৰে পূৰণ কৰিলে কি হৈ যাব? 25 অৰ্থাৎ 25 পাম। তাৰপিছত আমি কি পাম? 6 পাম। 6ক যদি 6ৰে পূৰণ কৰোঁ অৰ্থাৎ 6 × 6 কিমান হ'ব? 36 অৰ্থাৎ 36 পাম। তাৰপিছত আছে 7। 7ক যদি 7ৰে পূৰণ কৰোঁ তেতিয়া কিমান পাম আমি? 49 পাম, 49। তাৰপিছত 8ক যদি অৰ্থাৎ 8 ল'লোঁ আমি, 8ক যদি 8ৰে পূৰণ কৰোঁ কিমান হ'ব? 64, 64। তাৰপিছত আমি কিমান আছে? 9 অৰ্থাৎ 9। 9 × 9 কিমান হৈ যাব? 81, অ'কে, 81। তাৰপিছত আৰু এটা সংখ্যা লৈ লওঁ 10। তো 10ক যদি আমি 10ৰে পূৰণ কৰোঁ কি হৈ যাব? 100, 100। তো আমি ইয়াৰ পৰা সুন্দৰকৈ গম পাই গ'লোঁ বৰ্গমূল কি বস্তু আৰু বৰ্গ কি বস্তু। বৰ্গমূল হ'ল যিটো সংখ্যাৰে নিজকে পূৰণ কৰি আমি বনাইছিলোঁ সেইটো হ'ল মূল, আৰু যিটো সংখ্যা আমি পূৰণ কৰাৰ পিছত পাইছোঁ সেইটো হ'ল বৰ্গ। অৰ্থাৎ 0ৰ বৰ্গ হ'ল 0, 1ৰ বৰ্গ হ'ল 1 অৰ্থাৎ 1ৰ মূলো হ'ব 1, 2ৰ বৰ্গ হ'ব 4, 4ৰ বৰ্গমূল হ'ব 2। ঠিক তেনেদৰে এইবিলাক সংখ্যা। এতিয়া আমি আমাৰ অনুশীলনীত যি আছে তাক আমি প্ৰশ্নকেইটা আমি অলপ চাই লওঁ। ইয়াতে দিছে অনুশীলনী 6.1 কি আছে? নম্বৰ 1, 1ৰ পৰা আৰম্ভ কৰি 200লৈকে কিমানটা পূৰ্ণ বৰ্গ সংখ্যা আছে? 1ৰ পৰা আৰম্ভ কৰি দিছে 200লৈকে কিমানটা পূৰ্ণ বৰ্গ সংখ্যা আছে? তো 1ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। তো আমি ইয়াতে তোমালোকক দেখুৱাইছোঁ 1ৰ পৰা ষ্টাৰ্ট কৰি আমি 0ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। ঠিক আছে, কৈছে যিহেতু প্ৰশ্নটোত 1ৰ পৰা কৈছে, তো 1ৰ পৰা আমি যাব লাগিব। 1ৰ পৰা কিমানটা আছে আমি ইয়াতে 10লৈকে লিখিছোঁ। তো পূৰ্ণবৰ্গ মানে কি কয়? যে 1ৰ কি আছিলে? বৰ্গটো 1 অৰ্থাৎ ইয়াকে পূৰ্ণবৰ্গ বুলি ক'ব। তাৰপিছত 2ৰ বৰ্গটো কি হৈছিলে? 4। তো 4ক পূৰ্ণবৰ্গ সংখ্যা বুলি ক'ব। কিয় ক'ব? 4ক আমি কি কৰিব পাৰি? 4ক দুটা সংখ্যা অৰ্থাৎ এটা সংখ্যাৰেই আমি তাৰ এটা সংখ্যাৰেই বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি। আৰু এটা সংখ্যা কি? 2। 2ক 2ৰে পূৰণ কৰি 4 হৈছে, অৰ্থাৎ 2ৰ লগত বেলেগ কিন্তু কোনো সংখ্যা পূৰণ কৰা নাই। যেনে 1,
বা 2ৰ লগত 3 এনেকুৱা পূৰণ কৰা নাই এইবিলাক নহয় 2ৰেই পূৰণ কৰিছোঁ সেইকাৰণে 4 কি ক'ব পূৰ্ণ বৰ্গ বুলি ক'ব কাৰণ ইয়াৰ কোনো ভাগ কৰিলে অৰ্থাৎ আমি যদি 2ৰে 4ক আমি ভাগ কৰোঁ তে আমি কি পাই যাম ইয়াতে 2 পাম ইয়াৰ কোনো বাক্যে নাথাকে ডাইৰেক্টলি যাব অৰ্থাৎ তো গতিকে ইয়াকে পূৰ্ণ বৰ্গ বুলি কোৱা হ'ব ঠিক আছে তো এনেকৈ আমি 1ৰ পৰা ষ্টাৰ্ট কৰিলে 10 লৈকে আহিলোঁ 10 লৈকে আহিলে 100 হে পাম ইয়াতে যেহেতু 200 লৈকে কৈছে 200 লৈকে তো আমি আৰু এটা সংখ্যা আমি অনুমান কৰি ধৰি লৈছোঁ ধৰা হ'ল আৰু এটা সংখ্যা 15 15ক আমি 15ৰে পূৰণ কৰিলে কিমান পাই যাম 15 গুণ কিমান হ'ব 225 225 তোমালোকে পূৰণ কৰি চাই ল'ব পাৰা নিজে যদি নেওতা ভালদৰে নাজানা আশা কৰিছোঁ চবেই নেওতা জানে তো 15 × 15 25 তো ইয়াতে আমাক 200 লৈকে কৈছিলে কিন্তু ইয়াতে 15ৰ বৰ্গ পূৰ্ণ বৰ্গটো হৈ যাব 225 তো এইটো নহ'ব তো আমি কি কৰিবলৈ 14 এটা কমাই ল'লোঁ এটা অংক কমাই ল'লোঁ 14 × 14 জানানে কিমান হ'ব 196 তো আমি গম পাই গ'লোঁ 15 ধৰিলে কি হৈ যায় বেছি হৈ যায় তাৰ তলত কি আছে 14 আছে 14ত কিমান হয় 196 196 গতিকে আমি কিহৰ পৰা বনাব দিছিল 1ৰ পৰা তো 1ৰ পৰা কিমানলৈকে 2ৰ ভিতৰত হয় 14 লৈকে হয় গতিকে 1 নম্বৰ কুৱেশ্যনটোত কি আছিলে যে 1ৰ পৰা আৰম্ভ কৰি 2লৈকে কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে কিমানটা হৈ যাব 14টা হৈ যাব নম্বৰ 1ৰ এনসাৰটো হ'ব কি হ'ব 14টা 14টা ওকে তো এইটো হৈ গ'ল নম্বৰ 2 আমি চাওঁ নম্বৰ 2 আছে তলত দিয়া সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব লিখা ইয়াতে চোৱা বৰ্গ কৰিলে তো এনেকুৱা আমি যে বৰ্গ কৰিছোঁ 1ৰ বৰ্গ কৰিছোঁ 1 হৈছে 2ৰ বৰ্গ কৰিছোঁ 4 হৈছে 3ৰ বৰ্গ কৰিছোঁ 9 হৈছে 4ৰ বৰ্গ কৰিছোঁ 16 হৈছে গতিকে ইয়াতে চোৱা ইয়াতে এটা বৈশিষ্ট্য পোৱা যাব 1ৰ বৰ্গ কৰিলে 1 হয় ঠিক আছে 1ৰ বৰ্গ কৰিলে 1 হয় আমি যদি ইয়াতে 11 বুলিও লিখোঁ 11 × 11 তে কিমান হৈ যাব তোমালোকে জানা 121 121 গতিকে ইয়াতো এটা অংক এক সিংগুলকৈ পূৰণ কৰিলে লাষ্টতে একেই ওলায় অৰ্থাৎ এককৰ স্থানত একেই ওলায় 1ৰ লগত যদি বেলেগ সংখ্যাও আমি লগাই দিওঁ তথাপিও একেই ওলাব তেনেকৈ আমি ইয়াতে চাব পাৰোঁ 2ৰ বৰ্গ আছিলে 4 তেনে আমি যদি এনেকৈ লিখোঁ 12 মানে 2ৰ আগত যদি 1 এটাও লগাই দিওঁ 12 × 12 কিমান হৈ যাব 12 × 12 144 144 হৈ যাব 44 তো গতিকে ইয়াতো চাইছা 2 যেতিয়া সিংগুল আছিল তথাপিও এককৰ স্থানত 2 ওলাইছিল 4 ওলাইছিল 2 যেতিয়া আমি ডাবল কৰি দিলোঁ অৰ্থাৎ 2 এককৰ স্থানত আছে তাৰ লগত আমি দশকৰ স্থানো লগাই দিছোঁ তথাপিও সেই এককৰ স্থানত কি ওলাইছে 4 ওলাইছে তেনেকৈ আমি আৰু এটা প্ৰমাণ কৰিব পাৰোঁ যেনেকৈ ইয়াতে আছে 3 লগত 3 পূৰণ কৰিলে তো 3 বৰ্গ হ'ল 9 তেনেকৈ আমি যদি 3ৰ লগত 1 এটা লগাই 13 বনাইও পূৰণ কৰোঁ তেতিয়া আমি কিমান পাম 1169 169 তো ইয়াতো 9 ওলাইছে গতিকে ইয়াৰ পৰা আমি এটা বৈশিষ্ট্য গম পালোঁ এইবিলাক অংক এককৰ স্থানত থাকিলেও অকল এটা অংক থাকিলেও যি ওলায় বৰ্গ তাৰ এককৰ স্থানত তাৰ লগত যিমান আমি সংখ্যা আগত লগাই নিদিওঁ কিয় একেই ওলাব তো গতিকে ইয়াৰ পৰা গম পালোঁ 1ৰ কিমান হয় একেই হয় 2 থাকিলে তাৰ এককৰ স্থানত 4 হ'ব 3 থাকিলে বৰ্গৰ এককৰ স্থানত 9 হ'ব 4 থাকিলে বৰ্গৰ এককৰ স্থানত 6 হ'ব 5 থাকিলে বৰ্গৰ এককৰ স্থানত 5 হ'ব 6 থাকিলে বৰ্গৰ এককৰ স্থানত 6 হ'ব 7 থাকিলে বৰ্গৰ এককৰ স্থানত 9 হ'ব 8 থাকিলে বৰ্গৰ এককৰ স্থানত 4 হ'ব আৰু 9 থাকিলে বৰ্গৰ এককৰ স্থানত 1 হ'ব 10 থাকিলে অৰ্থাৎ 0 থাকিলে ইয়াতো যেনেকুৱা 0 ওলাইছে ইয়াতো চোৱা 0 যদি শেষত থাকে 0 ওলাব তো ঠিক তেতিয়া আমি গম পাওঁ যে কি আছে একেধৰণৰ কি আছে 0 আৰু 10ৰ বৰ্গমূলৰ এককৰ স্থানত কি ওলাব 0 ওলাব তেতিয়া আমি যদি ইয়াতে কি লিখো 1 আৰু কি আছে 1 আৰু চোৱা এককৰ
একৰ বৰ্গ একক স্থানত 1 ওলায় আৰু কোনোবাত ওলায় 9 ওলায়। 1 আৰু 9 কি ওলায়? 1 আৰু 9 কি ওলায়? 1 ওলায় একক স্থানত। ইয়াতে চোৱা 9 আৰু 1 ওলাইছে। তাৰপিছত 2 একক স্থানত 4 আছে আৰু কোনোবাত আছে 4 আছে 8ত আছে। তো 2 আৰু 8ৰটো একেই হ'ব। কিমান হ'ব? 8 থাকিলে আৰু 2 থাকিলে 4 ওলায়। এনেকৈ চোৱা 3 আছে 3 আৰু ইয়াতে পিছত লাষ্টত 3 কিমান হয়? 9 আহে। তেনেকৈ 7 থাকিলেও লাষ্টত 9 ওলায়। একক স্থানত কি ওলায়? 9 ওলায়। কিমান থাকিলে? 7 থাকিলে 9 ওলায়। ঠিক আছে। তাৰপিছত আমি 4 লিখিলোঁ। 4 নম্বৰ 4 আছে। 4ৰ কিমান ওলায়? 6 ওলায় একক স্থানত। 4ৰ বৰ্গত একক স্থানত 6 ওলায়। এনেকুৱা আৰু 6 আছেনে? 6 থাকিলেও 6 ওলায়। 36 যেনেকৈ হয়। তো 6 থাকিলেও 6 ওলায়। তাৰপিছত আমি পাই গ'লোঁ কিমান? 5। তো 5ৰটো কি ওলাব? 5 ওলাব আৰু বেলেগত নোলায়। তো সেইটো আমি পাই গ'লোঁ 5। আৰু বেলেগ আমাৰ আছিলে? নাই। তো এইকেইটাই আছিলে। কিমানটা অংক আমি চাই লওঁ। 0 1 2 3 4 5 6 7 8 9 10। তো 10টা হৈ গ'ল। তো আমি ইয়াতে গম পাম 0 যদি থাকে তেতিয়া 0 বা 10 যিয়েই হওক 0 থাকিলে 0 ওলাব। 1 আৰু 9 থাকিলে 1 ওলাব। 1 ক'ত ওলাব? এইবিলাকৰ বৰ্গৰ এককৰ স্থানত এইকেইটা ওলাব। তো ইয়াতে চাই লওক প্ৰশ্নটোত কি আছে। ইয়াতে চোৱা ইয়াতে নম্বৰ 1ত 51 আছে। তো ইয়াতে কৈছে তলত দিয়া সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি ওলাব? ইয়াতে চাব লাগিব এককৰ স্থানত কি আছিলে? 1 আছিলে। তো 1 থাকিলে এককৰ স্থানত 1 থাকিলে কি ওলায়? 1 ওলাব। তো ইয়াতে হৈ যাব নম্বৰ 2ৰ 1 এনচাৰটো হ'ব 51ৰ বৰ্গৰ এককৰ স্থানত অংকটো কিমান হ'ব? 1 হ'ব। ঠিক আছে। তেনেকৈ তোমালোকে এইটো 9 থাকিলে লাষ্টত 9 থাকিলে ইয়াতে দেখুৱাই দিছোঁ তোমাক কি হয়। 9 থাকিলে কিমান হ'ব? 1 হ'ব। 9 থাকিলেও 1 হ'ব। চেম 1 ওলাব। বাকীকেইটা তোমালোকে কৰিব পাৰিবা। 5 থাকিলে 5 ওলাব। 0 থাকিলে 0 ওলাব আৰু 7 থাকিলে 7 7 গুণ 49 ইয়াতো 9 ওলাব। তো আমি ইয়াতে এতিয়া 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্নটোত কি আছে চাই লওঁ। 3 নম্বৰত আছে নম্বৰ 3 তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ উল্লেখ কৰা। পূৰ্ণবৰ্গ নহয় যে এই সংখ্যাবোৰ ইতিমধ্যে কৈ দিছে পূৰ্ণবৰ্গ সংখ্যা নহয়। কিন্তু আমি তাৰ কি কাৰণটো উল্লেখ কৰিব লাগে। কি কাৰণত নহয় ইয়াতে আমি চাই লওঁ। ইয়াতে আমি আলোচনা কৰিছিলোঁ যে 0 বা 10 হ'লে 0 হ'ব। 1 বা 9 হ'লে 1 হ'ব। 2 বা 4 হ'লে ইয়াতে এককৰ স্থানত 4 হ'ব। 7 বা 3 বা 7 হ'লে এককৰ স্থানত বৰ্গৰ এককৰ স্থানত 9 হ'ব লাগিব। 4 বা 6 যদি আছিলে তেতিয়া এককৰ স্থানত 6 হ'ব লাগিব। 5 হ'লে এককৰ স্থানত বৰ্গৰ এককৰ স্থানত 5 হ'ব লাগিব। অৰ্থাৎ আমি জানো যে আমি পৃথিৱীত যিকোনো সংখ্যাই নিলিখোঁ কিয় এতিয়া কি সেই অংককেইটা কি হয়? 1 হয় বা 2 হয় বা 0 হয়। যেনেকৈ আমি ধৰ 520 লিখিলোঁ তেতিয়া 5 2 0। ইয়াতে কি আছে? 5 2 0। 0ৰ পৰা 9লৈকে যিকেইটা অংক আছে সেইকেইটাতেই আমি যিমান ডাঙৰ সংখ্যাই নহওক সেইকেইটা লিখিব লাগে। ধৰ আমি কি লিখিলোঁ? 1025 লিখিলোঁ। 1025। তো ইয়াতে অংককেইটা সেই কি আছে? 0 আছে 1 আছে 2 আছে বা 5 আছে। তো আমি ইয়াতে যি আছে 0 1 2 3 4 5 6 7 8 9 এইকেইটা অংকৰেই কি বনাব লাগে? সংখ্যা বনাব লাগে। যিকোনো সংখ্যা এই 10টা অংকৰেই সংখ্যাবিলাক হয়। গতিকে যিহেতু এই 10টা অংকৰে সংখ্যাবিলাক হয় আৰু এই 10টা অংকৰ এটা বিশেষ বৈশিষ্ট্য হ'ল যে 1 বা 9 যদি সংখ্যাটোত আছে তেতিয়া 1 হ'ব। কিহত 1 হ'ব? বৰ্গ সংখ্যাটোৰ এককৰ স্থানত 1 থাকিব লাগিব। 2 বা 4 যদি সংখ্যাটোৰ এককৰ স্থানত আছিলে তেতিয়া তাৰ বৰ্গ সংখ্যাটোৰ এককৰ স্থানত 4 হ'ব লাগিব। যদি সংখ্যাটোৰ এককৰ স্থানত 3 বা 7 আছিলে তেতিয়া এককৰ স্থানত বৰ্গটোৰ এককৰ স্থানত 9 হ'ব লাগিব। গতিকে ইয়াক বাদ দি কি আমাৰ অংক ৰৈ গ'ল? ইয়াক বাদ দি আমাৰ ৰৈ গ'ল 2 ৰৈ গ'ল। কেতিয়া 0 আৰু 1টো আছে ইয়াতে 2 ৰৈ গ'ল। 3 ৰৈ গ'ল। তাৰপিছত ইয়াতে 4 আৰু কি ৰৈ গ'ল? 1 0 আছিলে 1 আছিলে 2 আৰু 3 ৰৈ গ'ল। তাৰপিছত 4 আছে 5ও আছে 6 আছে 7 নাই যিহেতু 7 ৰৈ গ'ল। 8 নাই ইয়াত 8 ৰৈ গ'ল। 9 আছে আৰু 0টো আছে। তো গতিকে আমি কি গম পালোঁ? যদি কোনো এটা সংখ্যাৰ এককৰ স্থানত কি থাকে 2 3 7 বা 8 এইকেইটা থাকে তেতিয়া এই কি নহ'ব?
ই এটা বৰ্গ সংখ্যা বা পূৰ্ণবৰ্গ সংখ্যা নহ'ব। পূৰ্ণবৰ্গ সংখ্যা নহ'ব, কাৰণ পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে এইকেইটা স্বাভাৱিক সংখ্যাৰেহে কি হ'ব লাগিব, এইকেইটা স্বাভাৱিক সংখ্যা বা এইকেইটা স্বাভাৱিক সংখ্যা ক'ত থাকিব নোৱাৰিব, পূৰ্ণবৰ্গ সংখ্যাৰ কিহত নাথাকে, এইকেইটা স্বাভাৱিক সংখ্যা এককৰ স্থানত নাথাকে। পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ স্থানত স্বাভাৱিক সংখ্যাকেইটা কি থাকে বা পূৰ্ণ সংখ্যাটো কি থাকে, 0 1 4 9 6 5 এইকেইটা থাকে। তো আমি কি কৰিব লাগিব যে পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ পূৰ্ণবৰ্গ সংখ্যা নহয় কিয়, ইয়াতে 3 নম্বৰৰ একত সংখ্যাটো আছিলে 4 3 4 7। তো ইয়াতে এককৰ স্থানত কি আছে, 7 আছে, গতিকে 7টো ইয়াতে পৰি গ'ল, পূৰ্ণবৰ্গ নোহোৱাত পৰি গ'ল। এইকেইটা হ'লে কি হয়, পূৰ্ণবৰ্গ হৈ যায়। গতিকে এইকেইটা যিহেতু পূৰ্ণবৰ্গ নহয়, গতিকে কি আছে, ইয়াতে 7 আছে, এককৰ স্থানত 7 থাকিলে পূৰ্ণবৰ্গ নহয়। কি নাথাকিলে, কি সংখ্যা, কি অংক নাথাকিলে নহয়, 2 3 7 8। তো আমাৰ ইয়াৰে কাৰণটো লিখিব লাগিব যে ইয়াতে কি আছে যে 4347 সংখ্যাটোৰ এককৰ স্থানত কি আছে, 2 3 7 8, এইকেইটা অংকৰে 7 আছে, গতিকে 7 কি নহয়, অৰ্থাৎ আমি কি লিখিব লাগিব যে 4347 অংকটোৰ সংখ্যাটোৰ এককৰ স্থানৰ অংকটো হৈছে 7, গতিকে 7 থাকিলে কি নহয়, এটা পূৰ্ণবৰ্গ নহয়। গতিকে আমি এইটো লিখি দিব লাগিব, যেহেতু এই সংখ্যাটোৰ এককৰ স্থানত কি আছে, এককৰ স্থানত অংকটো 7, গতিকে ই এটা পূৰ্ণবৰ্গ নহয়। তো আমি পৰৱৰ্তী অংকবিলাক চাওঁ। পৰৱৰ্তী সংখ্যাটো ইয়াতে লাষ্টত 2 আছে, গতিকে আমি ইয়াতে গম পাইছিলোঁ 2 কি নাথাকে, পূৰ্ণবৰ্গত নাথাকে। পূৰ্ণবৰ্গত হ'বলৈ হ'লে 0 1 4 9 6 5 এইবিলাকহে থাকিব লাগিব। গতিকে ইয়াতে যিটো তোমাৰ এই 2 নম্বৰটোত যিহেতু 2 আছে, গতিকে 2 সংখ্যাটো কি নহ'ব, পূৰ্ণবৰ্গ সংখ্যা নহয়। গতিকে ইয়াতে চোৱা 3 নম্বৰটো কি আছে, ইয়াতে শেষত অৰ্থাৎ এককৰ স্থানত 3 আছে, গতিকে এইটো কি নহ'ব, এটা পূৰ্ণবৰ্গ সংখ্যা নহ'ব। তাৰপিছত ইয়াতে 8 আছে, গতিকে 8 থকাৰ কাৰণে 8 সংখ্যাটো কিহৰ নহয়, পূৰ্ণবৰ্গ সংখ্যা এককৰ স্থানৰ এটা অংক নহয়, গতিকে সেইটো কাৰণ লিখি দিবা। ইয়াতো 0 আছে, গতিকে 0টো এটা কি হ'ব পাৰে, পূৰ্ণবৰ্গ সংখ্যা হ'ব। এইটো এই সংখ্যাটো এটা কি নহ'ব, পূৰ্ণবৰ্গ সংখ্যা নহ'ব, কাৰণ ইয়াতে চোৱা, মই এটা লিখি দিছোঁ, ধৰা ইয়াতে 0 থাকিলেও নহ'ব, কাৰণ যেতিয়া 3টা 0 একলগত হৈ যাব, যদি ইয়াতে ধৰা আমি আগতে কি লিখিছিলোঁ, 0 0 0 গুণ কিমান হয়, 0 হয়। 0ৰ লগত যদি 1 লগাই দিওঁ 10 হ'ব, অৰ্থাৎ ইয়াতো 10 হ'ব, কিমান হৈ যাব, ইয়াতে 100 হৈ যাব। তো 0 যদি অকল 0 থাকিলেহেঁতেন তেতিয়া হ'লহেঁতেন, কিন্তু যেতিয়া আমি 0ৰ লগত কিবা এটা অংক লগাই দিওঁ, তেতিয়া আমাৰ ইয়াতে কেইটা 0 হৈ যাব, 2টা, আৰু ইয়াতে আমি পূৰ্ণ যিটো সংখ্যা হ'ব তাতো 2টা অংক পোৱা যাব। তেতিয়া আমি যদি 100 লগাই দিওঁ, 100 × 100, তেতিয়া আমি কিমান পাম চাই লোৱা, তেতিয়া আমি পাই যাম কিমান পাই যাম আমি 10,000 চাই ল'বা, পূৰণ কৰি তোমালোকে চাই ল'বা। ইয়াত চোৱা, ইয়াতে 0ৰ লগত কি লগাই দিছোঁ, আৰু 2টা সংখ্যা লগাই দিছোঁ, অংক লগাই দিছোঁ। তো ইয়াতে কিমান পাই যাম আমি, 10,000 পাম। তাতে ইয়াত কেইটা 0 আছিলে টোটেল, 4টা, ইয়াতো 4টা আছে, গতিকে ইয়াত সেইটো অংকত কিমানটা 0 আছে, ইয়াতে চোৱা 3টা 0 আছে, গতিকে ই নহ'ব, কাৰণ যদি 2টা 0 আছিলে ইয়াতে 4টা 0 হ'ব লাগিব, কিন্তু এটা যদি তাত এটা 0 আছিলে তেতিয়া এটাই হ'ব লাগিব, 2টা 0 থাকিলে 2টা বা আৰু 2টা থাকিলে 4টা হ'ব লাগিছিলে, গতিকে ইয়াতে যিটো অযুগ্ম 0ৰ সংখ্যা অযুগ্মত আছে, গতিকে ইয়াত কি নহ'ব, পূৰ্ণবৰ্গ সংখ্যা নহ'ব। ইয়াতে 4 নম্বৰত আমি চাই লওঁ, 5টা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম, 5টা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম। ইয়াতে চোৱা, বৰ্গ যুগ্ম কেতিয়া হ'ব, বৰ্গটো এটা যুগ্ম হ'ব, ইয়াতে এইটো যুগ্ম ওলাইছে, 0 থাকিলে যুগ্ম ওলায়, আৰু 4 শেষত 4 থাকিলে যুগ্ম ওলায়, 9 থাকিলে যুগ্ম নহ'ব, ইয়াতে অযুগ্ম হৈ যাব, আৰু 6 থাকিলে যুগ্ম হ'ব, এইটো যুগ্ম নহ'ব। তো সংখ্যাকেইটা কিহেৰে হ'ব লাগিব, ইয়াতে 4 থকা 0 কি আছে, এইকেইটা সংখ্যা এককৰ স্থানত থাকিব লাগিব, 6 থাকিলে এককৰ স্থানত এইকেইটা সংখ্যা হ'ব লাগিব।
গতিকে আমি এটা সংখ্যা লিখি দিওঁ, যেনেকুৱা ইয়াতে 4 নম্বৰ আছে। 4 নম্বৰ 1 নম্বৰৰ কাৰণে কি লিখিম? 4 নম্বৰত একত আছিল 5টা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম হয়। 5টা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম হয়, তেতিয়া আমি কি লিখিব পাৰিলোঁ? 2 লিখিবলৈ 2 হ'ব, কাৰণ ইয়াৰ বৰ্গ হ'ব 4। তাৰপিছত আমি কি লিখিব পাৰিম? 4 লিখিব পাৰিম যাৰ বৰ্গ হ'ব 16, গতিকে এটা যুগ্ম সংখ্যা। তাৰপিছত আমি কি লিখিব পাৰিম? 6 লিখিব পাৰিম যাৰ 36 হ'ব, তাতো যুগ্ম সংখ্যা হ'ব। তাৰপিছত আমি 8 লিখিব পাৰিম, 8 8 গুণ 64 হ'ব, এইটো এটা যুগ্ম সংখ্যা হ'ব। তাৰপিছত আমি 10 লিখিব পাৰিম, এইটো এটা যুগ্ম সংখ্যাই হ'ব। তাৰপিছত 2 নম্বৰটো আছে 5টা সংখ্যা লিখা যাৰ বৰ্গ অযুগ্ম হ'ব। তো গম পাবা কি অযুগ্ম হ'ব? 1 থাকিলে তাৰ বৰ্গ অযুগ্ম হ'ব। তাৰপিছত 3 থাকিলে তাৰ বৰ্গ অযুগ্ম হ'ব। 5 থাকিলে অযুগ্ম হ'ব। অৰ্থাৎ অযুগ্ম সংখ্যাবিলাক যদি এককৰ স্থানত থাকে, তাৰ বৰ্গৰ এককৰ স্থানতো কি হৈ যাব? অৰ্থাৎ বৰ্গটো অযুগ্ম বৰ্গই হ'ব। তেনেকৈ 7 থাকিলে হ'ব 49, তেনেকৈ 9 থাকিলে হ'ব 81, তেনেকৈ হৈ যাব। এতিয়া চাই লওঁ আৰু এটা সুন্দৰ ইয়াতে অংক এটা দিছে, বহুত সুন্দৰ হয়, এইটো জানিবলগীয়া কথা। আৰু এইটো জিকে বুলি আহি যায়। নম্বৰ 5, পোনে পোনে যোগ নকৰি বিশেষ ধৰ্মৰ ভিত্তিত যোগফল উলিয়াব লাগে। এইটো আমি কি কৰিব নোৱাৰি? ডাইৰেক্টলি যোগ কৰিব নোৱাৰি। কেনেকৈ যোগ কৰিব নোৱাৰি? যেনেকৈ যে আমি 1ৰ লগত 3 কৰিলে 4 হ'ব, 4ৰ লগত 5 যোগ কৰিম, এনেকৈ নহয়। ডাইৰেক্ট আমি কেনেকৈ কৰিম? ইয়াতে চোৱা অযুগ্ম সংখ্যা কি হৈছে? প্ৰথমৰ পৰা আৰম্ভ হৈছে, অৰ্থাৎ 1, তাৰপিছত অযুগ্ম সংখ্যাটো 3, তাৰপিছত অযুগ্ম সংখ্যাটো 5, তাৰপিছত অযুগ্ম সংখ্যাটো 7। তেনেকৈ ইয়াতে চিৰিয়েলি দিয়া আছে, অৰ্থাৎ ক্ৰমিকত দিয়া আছে, ক্ৰমিক। এতিয়া যদি কয় ইয়াতে কোনকেইটা ক্ৰমিক আছে? প্ৰথম ক্ৰমিক কেইটা? স্বাভাৱিক সংখ্যাৰ প্ৰথমতেই 1 থাকে, তাৰপিছত 2 থাকে, 2টো যিহেতু যুগ্ম, গতিকে আমি অযুগ্ম কেইটাহে লৈছোঁ। তো প্ৰথম অযুগ্ম কেইটাই লৈছোঁ। গতিকে প্ৰথম অযুগ্ম সংখ্যা কেইটা লৈছোঁ ইয়াতে? 1 2 3 4টা। তো 4টা অযুগ্ম সংখ্যা যোগফল আমি কেনেকৈ ওলাব পাৰিম? 5 নম্বৰ আমি এনেকৈ কৰি দিম। প্ৰথম 4টা যিহেতু অযুগ্ম দিয়া আছে, তো আমি লিখি লৈ ইয়াতে তোমালোকে লিখি ল'বা। প্ৰথম 4টা যিহেতু ইয়াতে প্ৰথম 4টা অযুগ্ম সংখ্যাৰ যোগফল উলিয়াব লাগে, গতিকে যোগফল সমান সমান কি লিখি দিবা? ইয়াতে লিখিবা প্ৰথম 4টা, যিহেতু ইয়াতে প্ৰথম 4টা সংখ্যা যোগফল অযুগ্ম সংখ্যাৰ যোগফল উলিয়াব লাগে, গতিকে যোগফলটো হ'ব সমান সমান 4 ওপৰত তোমালোকে স্কোয়াৰ দি দিবা, অৰ্থাৎ বৰ্গ কৰি দিবা। 4ৰ বৰ্গ কিমান হ'ব? 16 হৈ যাব। তো ইয়াতো চাবা 16 হ'ব। গণি চাবা কেনেকৈ? ইয়াতে চোৱা 4, 1 আৰু 3 4 হ'ব, 4 আৰু 5 কিমান হৈ যাব? তোমাৰ 9 হৈ যাব, 9 আৰু 7 16 হৈ যাব। গতিকে আমি কেনেকৈ কৰিব পাৰি? ডাইৰেক্টলি যোগকৰণ নকৰাকৈ কৰিব পাৰি, যদি কি আছে প্ৰথমৰ পৰাই এইকেইটা অযুগ্ম সংখ্যা হয়। তেনেকৈ ইয়াতে তোমালোকে চাব পাৰিবা কিমানটা অংক দিয়ে? 1 2 3 4 5 6 7 8 9 10 11 12 13। তো 13টা আছে, আমি ডাইৰেক্টলি লিখি লওঁ। ইয়াতে তোমালোকে লিখি ল'বা, যিহেতু দিয়া সংখ্যা কেইটা কি হয়? প্ৰথম 13টা আছিল 1 2 3 4 5 6 7 8 9 10 11 12 13। প্ৰথম 13টা অযুগ্ম সংখ্যা দিয়া আছে, তেতিয়া আমি কি লিখিলাম যে ইয়াতে যিহেতু প্ৰথম 13টা অযুগ্ম সংখ্যাৰেই যোগফল উলিয়াব লাগে, গতিকে যোগফলটো হ'ব কিমান হ'ব? 13 স্কোয়াৰ, অৰ্থাৎ 13ৰ ওপৰত বৰ্গ আমি কৰি দিছোঁ, কিমান হৈ যাব? 169 169 হৈ যাব। গতিকে এনেকৈতো সহজে তোমালোকে ওলাব পাৰিবা। ইয়াৰ পিছত আমি 6 নম্বৰটো চাই লওঁ। 6 নম্বৰত কি আছে? 36ক 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে পাব পৰা যায় নে? যায়। কাৰণ কি যে 6 নম্বৰটোৰ এনচাৰ হ'ব, কাৰণ হ'ব যে আমি কি হ'ব? যেনেকৈ চোৱা ইয়াতে 4ৰ ওপৰত স্কোয়াৰ কৰিলে 4 হয়, 13ৰ ওপৰত স্কোয়াৰ কৰিলে 169 হয়। এইকেইটাও কি আছিলে? ক্ৰমিক অযুগ্ম সংখ্যাৰে যোগফল আছে। গতিকে ইয়াতে চোৱা 6ৰ ওপৰত স্কোয়াৰ কৰিলে কিমান হয়? 36 হয়। অৰ্থাৎ ইয়াতো 6টা কি আছে? অযুগ্ম সংখ্যা আছে। 6ৰ ওপৰত যেহেতু বৰ্গ কৰিলে 36 হয়, গতিকে ইয়াতো 6টা অযুগ্ম সংখ্যা আছে। 1 যোগ 3 যোগ 5 যোগ 7 যোগ 9 1 2 3 4 5 কিমান হৈ যাব? 11 36 হৈ যাব। গতিকে আমি কি হয়? 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে পাব পাৰিম। ইয়াৰ পিছত শেষৰ অংকটো আছে 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লিখা। 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লিখিব লাগে। তোমালোকে ত্ৰিভুজীয় সংখ্যা গমেই পোৱা, ইয়াতো
কিতাপত দিয়া আছে। ইয়াতে চোৱা এটা আছে, তাৰপিছত তিনিটা আছে। ইয়াকে আমি তিনিটা ফুটৰ সহায়ত আমি ত্ৰিভুজৰ আকাৰত দেখাব পাৰি। তাৰপিছত ইয়াতে চোৱা ছয়ক আমি ছটা ফুট দি তাক আমি অৰ্থাৎ বিন্দু হিচাপে লৈ আমি ত্ৰিভুজ এটা বনাই দিব পাৰি। 10টা যদি আমি বিন্দু লওঁ তাকে আমি ত্ৰিভুজ আকৃতিত দেখুৱাব পাৰি। এনেকৈ এটা ফৰ্মুলা আমি জানিব লাগিব ত্ৰিভুজ আকৃতিত দেখাবলৈ হ'লে, আৰু সেইটো ফৰ্মুলা হৈছে এটা সৰু আমাৰ ইয়াতে ফৰ্মুলা দিয়া আছে। সেইটো হৈছে n +1/2। n কি হয়? n আমি সেই সংখ্যাটো ল'ব লাগিব যিটো সংখ্যাত আমি বৰ্গ উলিয়াম। তো ইয়াতে হৈছে পাঁচটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লিখা। তো আমি কি ল'ম? যিহেতু আমি 15তকৈ ডাঙৰ সংখ্যা ল'ব লাগে, 15তকৈ ডাঙৰ সংখ্যা ল'ব লাগে, গতিকে ইয়াতো আমি অলপ ডাঙৰ সংখ্যাই ল'ম। কেনেকুৱা লৈ ল'ম? ধৰা আমি কি লৈ লৈছোঁ? 8 লৈ লৈছোঁ। প্ৰথম সংখ্যাটো 8 লৈ লৈছোঁ। n কিমান লৈ লৈছোঁ? nৰ ঠাইত আমি 8 লৈ লৈছোঁ। তেতিয়া আমি কি পাই যাম? 8 লিখিম। যিহেতু n 8 বুলি ধৰি লৈছোঁ, তো ইয়াতে n আছিলে, 8 লিখিলোঁ। ইয়াতো 8 লিখিলোঁ +1, কাৰণ n দুয়োটাত আছিলে /2। তুমি ইয়াত কিবাৰ যায়? 4বাৰ যায়, 4বাৰ আমি কাটিব পাৰোঁ। দ্বিতীয়ত কিমান হ'ব? তলত যিহেতু 4 পূৰণ ইয়াতে কিমান হৈ যাব? 9 হৈ যাব, 36। তো এইটো এটা কি হৈ যাব? ত্ৰিভুজীয় সংখ্যা হৈ যাব। তাৰপিছত আমি কি কৰিব পাৰি? আৰু এটা সংখ্যা ল'লোঁ 9 লৈ ল'লোঁ। তেতিয়া আমি nৰ ঠাইত 9 লিখিম। ইয়াতে যিটো ফৰ্মুলা আছে এই ফৰ্মুলাটো মনত ৰাখিব লাগিব। এই ফৰ্মুলা মতেহে আমি লিখাইছোঁ। ফৰ্মুলাটো মনত ৰাখিবা, n হোল ইনটু n +1/2। ঠিক আছে। তো nৰ ঠাইত আমি 9 লৈছোঁ, n মানে 9, আকৌ n মানে 9 +1/2। তো ইয়াত যিহেতু আমি কি কৰিব নোৱাৰি, কেনচেল কৰিব নোৱাৰি, গতিকে আমি আৰু অলপ যোগটো কৰি লওঁ। 9 ব্ৰেকেট, অৰ্থাৎ ব্ৰেকেটটো প্ৰথম ব্ৰেকেটে পূৰণ বুজাইছে, তাৰপিছত 9 আৰু 1 যোগ কৰিলে 10 হ'ব /2। তো ইয়াতে এতিয়া আমি কেনচেল কৰিব পাৰিম। 5 টাইম 5 বাৰ যা, তো 5 9 গুণ 45, গতিকে দুটা পাই গ'লোঁ। এনেকৈ তোমালোকে ইয়াৰ পিছত 10 2 তাৰপিছত 11 এনেকৈ 5টা উলিয়াই দিবা। তো আমি ইয়াতে দুটা ওলাই তোমালোকক দেখুৱাইছোঁ, বাকী 3টা তোমালোকে উলিয়াই ল'বা, তেতিয়া তোমালোকে মনত থাকিব, লগে লগে কৰি যাবা হোমৱৰ্ক হিচাপে। তাৰপিছতে আছে সেই সংখ্যাবোৰৰ পৰা ক্ৰমিক দুটাকৈ সংখ্যা লৈ সিহঁতৰ যোগফল বৰ্গ সংখ্যা হয়নে পৰীক্ষা কৰা। এতিয়া আমি দুটা উলিয়াইছিলোঁ, এই দুটা আমি যোগ কৰিম, চাম বৰ্গ হয় নেকি। এতিয়া প্ৰথম দুটা আছিলে আমাৰ কি আছিলে? 36। তোমালোকে ইয়াতে লিখি ল'বা যে প্ৰথম দুটা সংখ্যাৰ যোগফল বুলি লিখি সমান 36 আৰু 45। তো কিমান হ'ব? 3 6 11 1, আৰু ইয়াতে 4 3 7 and 1 8। তো 81, এইটো কি হয়? 9ৰ স্কোয়াৰ হয়। গতিকে এইটো এটা কি হৈ যাব? বৰ্গ সংখ্যা হৈ যাব। গতিকে আমি ক'ব পাৰিম যে কি ক'ব পাৰিম? সেই সংখ্যাবোৰৰ ক্ৰমিক সংখ্যা লৈ সিহঁতৰ যোগফলৰ বৰ্গ সংখ্যা হয়। পৰীক্ষা আমি কৰি দিলোঁ। গতিকে এনেকৈ অতি সহজ আছিল অনুশীলনীটো। তোমালোকে প্ৰেক্টিছ কৰিলে গম পাই যাবা, একেবাৰে সহজ, আৰু কিবা নোৱাৰিলে লগতে কমেণ্ট কৰিব পাৰিবা। গতিকে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা অনুশীলনীৰ প্ৰশ্নবোৰ তোমালোকে নিজে কৰিবলৈ শিকিবা, আৰু মূল্যায়ন বা পৰীক্ষাটো ঠিক এনেদৰেই প্ৰশ্ন উত্তৰবোৰ তোমালোকে নিজেই কৰিব পাৰিবা। পৰৱৰ্তী বিষয়ৰ ভিডিঅ'সমূহ অতি সোনকালে আপোনালোকে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, যদিও এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আৰু ভিডিঅ'টোক লাইক আৰু শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। ধন্যবাদ।